নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ এছএছচিৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। তো এছএছচিত যদি আপোনালোকে যিটো ফেজ 13ৰ নতুন ভেকেঞ্চি আহিছিলে, তো আপোনালোকে যদি ফেজ 13ৰ নতুন ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিছিলে, তো ফাইনেলি আপোনালোকৰ যিটো এক্সামৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকৰ আহি গৈছে। অৰ্থাৎ আপোনালোকৰ যিটো আপোনালোকৰ এক্সাম ডেট আৰু আপোনালোকৰ এক্সাম ডেটটো আপোনালোকে এতিয়া চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব আপোনালোকৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে ফ্ৰেণ্ডছ আপোনালোকে যদি এছএছচিৰ ফেজ 13ত আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰি আপোনালোকে শেষলৈ চাই থাকিব। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এছএছচিৰ ফেজ 13ৰ যিটো নতুনকৈ ভেকেঞ্চি আহিছিলে, তো ফ্ৰেণ্ডছ আপোনালোকে যদি এছএছচি ফেজ 13ত আপোনালোকে এপ্লাই কৰিছিলে, তাত আপোনালোকৰ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট মেট্ৰিক বা সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিছিলে। আপোনালোকে যদি এপ্লাই কৰিছিলে, তো আপোনালোকে এতিয়া আপোনালোকৰ যিটো এক্সাম ডেট আৰু আপোনালোকৰ এক্সাম চিটটো আপোনালোকৰ চেক কৰিব পাৰিব। ইতিমধ্যে তেওঁলোকে অফিচিয়েলি লিংক এক্টিভ কৰি দিছে। তো আপোনালোকে যিটো এক্সাম ডেট আৰু এক্সাম চিটটো চিলেক্ট কৰিবৰ কাৰণে আপোনালোকৰ মোবাইলত যদি আপোনালোকে চেক কৰিব পাৰিব, বা আপোনালোকে ডেস্কটপ বা লেপটপত যদি আপোনালোকে চাই আছে ভিডিঅ'টো, আপোনালোকে তাতো চেক কৰিব পাৰিব। আপোনালোকে চেক কৰিবৰ কাৰণে আপোনালোকে মোবাইল বা ডেস্কটপৰ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো অপেন কৰি দিছোঁ, আৰু ইয়াত আপোনালোকে চাৰ্চ কৰিব ssc.gov.in বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ যিটো এছএছচিৰ প্ৰথম লিংক আছে আপোনালোকে দেখিবলৈ পাইছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছতে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো এছএছচিৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ অপেন হৈ যাব আপোনালোকৰ সন্মুখত। তো তাৰপিছত আপোনালোকে প্ৰথমতে লগ ইন কৰি ল'ব লাগিব। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আৰু পাছৱৰ্ড আছে, আপোনালোকে লগ ইন কৰি ল'ব লাগিব। তো আপোনালোকে লগ ইন কৰাতে আপোনালোকৰ ইয়াত যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে, তো আপোনালোকে ফৰগেট পাছৱৰ্ড মাৰি কিনে আপোনালোকৰ পাছৱৰ্ডটো চেঞ্জ কৰি উলিয়াই ল'ব পাৰিব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, পাছৱৰ্ড আৰু আপোনালোকৰ যিটো কেপচা আপোনালোকে দেখিবলৈ পাইছে, কেপচাটো বহাই দি আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত আপোনালোকে ৱেইট কৰিব। তাৰপিছতে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো প্ৰফাইল হয় আপোনালোকে দেখিবলৈ পাব। তো তাত আপোনালোকে দেখিবলৈ পাব তলত এডমিশ্যন চাৰ্টিফিকেট বুলি আপোনালোকে দেখিবলৈ পাব। তাত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এইটো ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে ইয়াত আপোনালোকৰ এক্সামিনেশ্যনটো চিলেক্ট কৰিব লাগিব। আপোনালোকে চিলেক্ট কৰি ল'ব এইটো ফেজ 13 চিলেকশ্যন প্ৰচেছটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো এক্সাম লেভেল এইটো আপোনালোকে চেক কৰি ল'ব। আপোনালোকে যদি গ্ৰেজুৱেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, বা হাই ছেকেণ্ডেৰীৰ কাৰণে মেট্ৰিকৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোকে যিটো কোৱালিফিকেশ্যন হয়, যিটো আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে চেক ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে চেক ষ্টেটাছত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আপোনালোকৰ এক্সাম ডেট আৰু আপোনালোকৰ এক্সাম চিটটো আপোনালোকে দেখিবলৈ পাব। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ যিটো ফেজ 13ৰ আপোনালোকৰ এক্সাম ডেট আৰু আপোনালোকে এক্সাম চিটটো কেনেকৈ চেক কৰিব, আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ। আপোনালোকে যদি ভালদৰে বুজি পালে, আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।